নমস্কাৰ। আজি আমি চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু স্মাৰকপত্ৰখনত আমি দাবীসমূহ আমি দিছিলোঁ যে আমাৰ ভিতৰত থকা 5খন জিলাত কোচ ৰাজবংশীসকলৰ যি মানে জীয়াই থকাৰ যি অধিকাৰ, আমি প্ৰত্যেকটা দিশতে আমি পিছ পৰি আছোঁ। আমাৰ সংস্কৃতি, আমাৰ ৰাজনৈতিক, আমাৰ শিক্ষা, আমাৰ বিভিন্ন দিশত আমি পিছ পৰি আছোঁ। তাৰ কাৰণে আজি আমি উপায়ুক্তৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিয়া হ'ল আৰু আমি আশা কৰোঁ যে ভিতৰত থকা কোচ ৰাজবংশীবিলাকৰ যাতে আমাৰ যি দাবী আছে বা আমাৰ আমি যি দাবীত আজি মেম'ৰেণ্ডামখন দিছোঁ সেই দাবীখিনি সমাধান কৰি দিয়ে। হয়, BTCত যি এখন BTC চৰকাৰ আছে, এই BTC চৰকাৰৰ যিবিলাক আঁচনি আছে, এই আঁচনিবিলাকে আমাৰ যি কোচ ৰাজবংশী উদ্যোগিত অঞ্চল আছে বা আমাৰ যি কোচ ৰাজবংশীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে মানে বেনিফিটেড হোৱা নাই। আমি পৰিলক্ষিত দেখিছোঁ যে আমি গাঁৱে গাঁৱে আমি ঘূৰিছোঁ। আমাৰ জিলা আঞ্চলিক ইউনিট কমিটিয়ে আমাক ৰিপৰ্ট দিছে যে কোচ ৰাজবংশীসকলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, যি BTRত যি স্কলাৰশ্বিপৰ যি বিশেষ ব্যৱস্থা আছে, পঞ্চায়ত বিধাংকি কিবা কিবি আছে, সেইসকল পৰা আমাৰ কোচ ৰাজবংশীৰ ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত হৈছে আৰু যি মানে ৰাস্তা ঘাটৰ পৰা যি উন্নয়ন হ'ব লাগিছিল কোচ ৰাজবংশী উদ্যোগিত অঞ্চলবিলাকত, সেই ধৰণৰ আমি উন্নয়ন দেখা পোৱা নাই। তাৰ কাৰণে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উপায়ুক্তৰ জৰিয়তে মেম'ৰেণ্ডাম দি আমি মানে ৰিমাইণ্ড কৰি দিব বিচাৰিছোঁ যাতে কোচ ৰাজবংশীসকলক এই BTR অঞ্চলত যাতে আমাক জীয়াই থকাৰ অধিকাৰ, যি জনগোষ্ঠীটোৰ যি আমাৰ দাবী, এই দাবী যাতে পূৰণ কৰে তাৰে আমি আশা ৰাখিছোঁ। নিৰ্বাচনৰ প্ৰাক সময়ছোৱাত কিন্তু প্ৰমোদ বৰাই যথেষ্ট প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি কি আজি ডেটত পাহৰি গ'ল নেকি, কি ক'ব? হয়, প্ৰমোদ বৰা ডাঙৰীয়াই আমাক নিৰ্বাচনৰ সময়ত তেওঁ আমাক কোচ ৰাজবংশী বিটাৰ আক্ৰাছু হিচাপে আমাক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু তাৰ প্ৰতিশ্ৰুতিৰ ফলত আমি বিটাৰ আক্ৰাছু তেওঁলোকক সহায় সমৰ্থন কৰিছিলোঁ। কিন্তু যি দেখা যায় সমৰ্থন দিয়াৰ পিছত কোচ ৰাজবংশীসকলৰ যি মানে উন্নয়ন, কোচ ৰাজবংশীসকলৰ যি জীয়াই থকাৰ সংগ্ৰাম, এই সংগ্ৰামৰ প্ৰতি যি হিচাপে সন্মান দিব লাগিছিল বা যি হিচাপে আমাৰ ৰাজবংশীবিলাকৰ উদ্যোগিত অঞ্চলত উন্নয়ন হ'ব লাগিছিল, একেবাৰে আমি দেখা নাই। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভিত হৈছোঁ। আমি অনাগত দিনত আমি আশা ৰাখিছোঁ প্ৰমোদ বৰাই যাতে আমাৰ এই অঞ্চলবিলাকত বা ভিতৰত যি 5খন জিলা আছে, আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ খেতিয়ক, আমাৰ যি সমাজ, আমাৰ যি সংস্কৃতি আছে, তেওঁ যাতে অলপ চকু কাণ দিয়ে আৰু দি পেলাই যি কোচ ৰাজবংশীৰ যি এটা জাতি, আমাক জাতি হিচাপে ইয়াত জীয়াই থাকিবৰ এটা আমি ৰাস্তা দিয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ক'ব বিচাৰে নেকি প্ৰমোদ বৰাই মিছা প্ৰতিশ্ৰুতি দি চৰকাৰ দখল কৰিছে? নাই, এই কথাটো আমি ডাইৰেক্টলি নকওঁ যে আমি আশা ৰাখিছোঁ, তেওঁক আমি মোকলাই দিছোঁ যে যাতে কোচ ৰাজবংশীসকলক বাদ দি ইয়াত মানে ৰাজনৈতিক বা পলিটিক্স কৰা নহয়, যাতে কোচ ৰাজবংশীসকলক লৈ পেলাই কোচ ৰাজবংশীসকলৰ উন্নয়নৰ কথা চিন্তা কৰি যাতে ইয়াত পলিটিক্স কৰে তাৰে আমি আশা ৰাখিছোঁ। হৈছে না?